টিংখাঙত ব্যৱসায়িক পিষ্টল দেখুৱাই গ্ৰেপ্তাৰ এজন টিংখাঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ড বৃহস্পতিবাৰে নিশা টিংখাং চাহ বাগিচাত সংঘটিত হয় উক্ত ঘটনা অনুসৰি টিংখাং চাহ বাগিচাৰ পদুম চাহু নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানত প্ৰৱেশ কৰি দিগন্ত দানহ নামৰ এজন লোক নিজৰ লাইচেন্সযুক্ত পিষ্টল দেখুৱাই 1 কাৰ্টুন কণী আৰু নগদ ধন দাবী কৰা বুলি ভুক্তভোগীয়ে জানিবলৈ দিছে। ভুক্তভোগী পৰিয়ালটোৱে এই সন্দৰ্ভত টিংখাং আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত টিংখাং আৰক্ষীয়ে U/S 3094/351 BNS R/W Section 30 Arms Actor অধীনত গোচৰ ৰুজু কৰি অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযুক্ত দিগন্ত দানহৰ পৰা এটা .32 পিষ্টল আৰু 5 জাই সজীৱ গুলী জব্দ কৰিছে। এর পদম চাহু তুমি কি হয় পদম তার ভাইতে কি হয়েছিল কালি কালি আহিলে কোন আহিছিল কি নাম আছিল গন্ত দান কণী বিচাৰিছে দোকান আহিছে আমুক তামুক কৈছে পইচা নিদিও কণী লাগে আৰু কি বস্তু লাগে মই পইচা হৰি ফুটা কৰি দিম বুলি কৈছে। বন্ধুক দেখাইছে বন্ধুক দেখাইছে আৰু বন্ধুক খুলি পিনে গুলি দেখুৱাইছে আৰু পুলিচক কৈ দি মোক একো ভয় নালাগে কালি যে থানা যাম আজি আহি যাম বুলি কৈছে এনে কৈছে অকে দিছো। কি দাবী কৰিছিলে আপুনি হা কি বস্তু অকল কণীয়ে বিচাৰিছিলে নে আৰু কিবা পইচা কাউণ্টাৰ পইচা যিমান আছে লাগে বুলি কৈছে আৰু মাল খাবলৈ পইচা যিমান আছে চব দে বুলি কৈছে এনেকে দাম দিছে। মাজা দুটা খালে আৰু পইচা নিদিলে কণী 1 প্লেট লৈ গ'ল 1 কেছ বিচাৰিছিলে নিজে উঠাই লৈ গ'ল পইচা নিদিলে আৰু ঘৰ যোৱা আমাৰ যেতিয়া গাড়ী উঠা আমাৰ কৈছে যে তহঁতৰ মা দেউতা ঘৰ সবকে মাৰি আহি যাম কি কৰি বুলি কৈছে এনে কৈছে দম দিছে। থানাত যোনে জনাব তাকে মাৰি পেলাই দিম এনে কৈছে ভিডিঅ' যোনে কৰিব তাকে মাৰি দিম বুলি কৈছে দম দিছে পুৰা যদি পইচা বিচাৰে হৰি ফুটা কৰি দিম বুলি এনে কৈছে দম। ঘটনাটো টিংখাং থানা এলেকা টিংখাং চাহ বাগিচাত পদুম চাহ নামৰ এখন ব্যৱসায়ত তেওঁ কণী কাৰ্টুন আৰু চৰ্বত জাতীয় এনেকুৱা ধৰণৰ বস্তু পিষ্টল দেখুৱাই অনা বুলি তেওঁ অভিযোগ কৰিছে। সেই অভিযোগৰ ভিত্তিত তেওঁক পুলিচ থানালৈ কাৰ্য কৰি অনা হৈছে। তেখেতৰ নাম কি আৰু তেওঁৰ নামটো দিগন্ত দানহ হিমা বৰপথাৰ। কি কৰে তেখেতে আগতে পূৰ্বতে আমাৰ OBC চেয়াৰমেন আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। বৰ্তমানটো তেনেকুৱা ধৰণৰ হেৰি আমি জনাত নাই। তেখেতৰ তেনেকুৱা আগতেও পূৰ্বতে অভিযোগ আছে নেকি তেনেকুৱা ধৰণৰ অভিযোগ পূৰ্বতে আছে বুলি মানুহৰ মুখত শুনা যায় কিন্তু কথা হ'ল কি তেখেতে বিভিন্ন দাবী ধমকিৰে এনেকুৱা ধৰণৰ কামবিলাক চলাই আহিছে বুলি কৈছে। কোনো আজিলৈকে তেনেকুৱা ধৰণৰ প্ৰমাণ সহকাৰ বা কেছ দিয়া নাই কিন্তু মানুহৰ মুখে মুখে তেনেকুৱা ধৰণৰ কথাবিলাক চলি আহিছে। কেছ দিয়া হৈছে তেওঁৰ ওপৰত কেছ দিছে পদুম চাহৰ কেছ দিছে সেই ভিত্তিতে তেওঁ কেছ ৰেজিষ্টাৰ হৈছে পাইছে নিজৰ নে অবৈধ নাই অবৈধ নহয় বৈধই মানে লাইচেন্সযুক্তই। আমি গাঁৱৰক্ষী বাহিনী হিচাপে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় মাতিলে কোনো জেগাত তেখেতৰ এই যিটো হাতিয়াৰ সেই হাতিয়াৰটো চুজ কৰাৰ ক্ষেত্ৰত আমি মানে তেখেতৰ সাক্ষী হিচাপে ব্যুৰো ৰিপৰ্ট অসম টুডে।